মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লগতে অভিভাৱকসকলক জনাব বিচাৰো যে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী যদি নৱোদয় বিদ্যালয়ত নাম লগাই দিব বিচাৰে তেনেহলে অনলাইন কৰিব লাগিব। কাৰণ এটা পৰীক্ষা হ'ব আৰু পৰীক্ষাটো পাছ কৰিবৰ কাৰণে বা পৰীক্ষাটো দিবৰ কাৰণে প্ৰথমতে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত এডমিট কাৰ্ড আহিব আৰু তেনেদৰে পৰীক্ষা দিব লাগিব। কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব এই চেনেলটোৰ জৰিয়তে দিয়া হ'ব কুৱেশ্যন এনচাৰ বিলাক। এই চেনেলটোত জড়িত হ'লে আপোনাৰ ল'ৰাটো বা ছোৱালীজনক পাছ কৰাত অতি সুবিধা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কি কিতাপ পঢ়িব লাগে, কেনেকৈ আগবাঢ়িব লাগে, মেথছৰ ক্ষেত্ৰত বা ইংলিছৰ ক্ষেত্ৰত সকলোবিলাক ক্লাছ কৰা হ'ব। গতিকে চেনেলটোত জড়িত থাকিব আৰু লগতে কোনোবাই যদি দিব বিচাৰে চেনেলটো শ্বেয়াৰ কৰি দিব। অভিভাৱকসকলক মই জনাব বিচাৰো যে এই পৰীক্ষাটোৰ লাষ্ট ডেটটো আছে 16/9/2024, অৰ্থাৎ ছেপ্টেম্বৰৰ 16 তাৰিখে লাষ্ট ডেট। তাৰ আগতেই কৰিব লাগিব অনলাইন এপ্লাই। অনলাইন এপ্লাই কৰিবৰ বাবে ইয়াত মেণ্ডেটৰী ইনফৰমেশ্যন ইয়াত দিয়া আছে। বিশেষকৈ যিহেতু অভিভাৱকসকলে কম্পিউটাৰতে বিশেষকৈ কৰে, গতিকে মই এইবিলাক আৰু কৈ থকাৰ প্ৰয়োজন নাই। গতিকে ওচৰৰ যিখন কম্পিউটাৰ দোকান CSP চেণ্টাৰত গৈ নৱোদয় বিদ্যালয়ৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগে বুলি ক'লে তেওঁলোকে কৰি দিব। গতিকে ডেটটো জানি লওক। ডেটটো হৈছে 16/9/2024, অৰ্থাৎ ছেপ্টেম্বৰৰ আগতে কৰিব লাগিব। আৰু ৰিজাল্ট বিলাক কেতিয়া দিব এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই, ইয়াত কোৱা আছে। তাৰপিছত লগতে কি কি কিতাপ পঢ়িব লাগে সেইবিলাক মই নেক্সট ভিডিঅ' এটাত জনাই দিম। এতিয়া অনলাইনটো কৰি লওক আৰু এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ দিয়া হ'ব, যিটোত আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে পাছ কৰিব পাৰিব। গতিকে ভিডিঅ'টোত ইমানেই আছিল যে নৱোদয় বিদ্যালয়ৰ অনলাইন এপ্লাই চলিছে। গতিকে 5ত বৰ্তমান যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছে তেনেবোৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাটো দিব পাৰিব। গতিকে এইটোৱে আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিম, বিভিন্ন কুৱেশ্যন এনচাৰ বিলাক কৰি দিম যাতে নৱোদয় বিদ্যালয়ত পাছ কৰিব পাৰে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী। ঠিক আছে, বাই।